আজি আপোনালোকৰ ওচৰলৈ অন্য এটা কাণ ফুটোৱাৰ ভিডিঅ' আগবঢ়ালোঁ। প্ৰথমতে তাৰ কাণখন ক্লিন কৰি ল'লোঁ, সেইটো ভিডিঅ'ত দেখুওৱা নহ'ল। ক্লিন কৰাৰ পিছত কলমেৰে মানে চিনটো দি ল'লোঁ। চিনটো দি ল'লে সুবিধা হয়, প্ৰপাৰ হয়, নহ'লে অকণমান খেলি মেলি হোৱাৰ চান্স থাকে। সেইটো হোৱাৰ পিছত আৰু কাণখন মই প্ৰায় গানটোৱেদি কাণ ফুটাওঁ। এয়া ফুটোৱা হ'ল। মানে কি হ'ল, তাৰ আগতেও এনেকৈ এইডোখৰ জেগাতে মানে দুবাৰমান ফুটোৱা হৈছিলে, কিন্তু কিবা প্ৰব্লেমৰ কাৰণে তাৰ মানে কমপ্লিট নহ'লগৈ আৰু ফুলি পিন্ধাটো, কিবা এটা নহয় কিবা এটা হৈ যায়। এতিয়া বাৰু ঠিকেই হ'ল দেই এইবাৰ। আৰু চাওকচোন, প্ৰথমৰ পৰা শেষলৈকে মই ভিডিঅ'টো দেখাব বিচাৰিছোঁ। কাণখন ফুটোৱাৰ 3 দিনৰ পিছত এতিয়া কাণফুলিপাত সলনি কৰিব লাগিব। পৰাপক্ষত 3 দিনৰ পিছত সোণৰ বা ৰূপৰ কাণফুলি পিন্ধিলে ভাল হয়, তেতিয়া মানে সোনকালে শুকাই যায় কাণখন। আৰু 3 দিনলৈকে তাৰ কাণখনত নাৰিকল তেল দি পেলাই কাণখন কোমলাই ৰখা হ'ল। ভালকৈ অকণমান যেতিয়া ফুলিপাত 3 দিনলৈকে অকণমান ঘূৰাই ঘূৰাই থাকিব লাগে, তেতিয়া সোনকালে হয়। আৰু নাৰিকল তেলটো অকণমান গৰম কৰি দিলে বেছি ভাল হয়। আৰু এতিয়া তাৰ কাণফুলিপাত খুলি পেলাই বেলেগ এপাত কাণফুলি পিন্ধাইছোঁ আৰু সেইটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। কিন্তু কাণফুলিপাত যেতিয়া এপাত কাণফুলি সলাই এপাত কাণফুলি পিন্ধা হয়, তেতিয়া কিন্তু অকণমান দুখ পোৱা হয়। এয়া চাওকচোন, তাৰ কাণফুলিপাত পিন্ধোৱা হ'ল। এইবাৰহে তাৰ কাণখন ভালকৈ হ'ল।